মহাৰাষ্ট্ৰৰ বিধায়ক বাসু কাদুৰৰ বিৰুদ্ধে থানাই থানাই গোচৰ অসমৰ প্ৰতি অপমানসূচক মন্তব্য কৰা বিধায়কক গ্ৰেপ্তাৰৰ দাবী মহাৰাষ্ট্ৰৰ বিধানসভাৰ অধিৱেশনত বাটৰ কুকুৰৰ সমস্যা সন্দৰ্ভত আলোচনা কালত ৰাজ্যখনৰ শাসক দল শিৱসেনাৰ সহযোগী বিধায়ক বাসু কাদুৰৰ মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বিধানসভাৰ আলোচনা কালত বাসু কাদুৰৰ মন্তব্য অসমত 8-9 হাজাৰ টকাত বিক্ৰী হয় বাটৰ কুকুৰ मध्ये या कुत्र्याला किंमत आहे अध्यक्ष महोदय किमान हे 8-9 हजाराले विकतं नाहीतर माहिती घ्या माझ्याकडे जे माहिती आहे आम्ही गुवाहाटीला जाऊन आलो तेव्हा तिथं विचारलं অসমৰ মানুহে কুকুৰৰ মাংস খায় অসমলৈ পঠিয়াই দিয়া হওক মহাৰাষ্ট্ৰৰ বাটৰ কুকুৰ বিধায়ক বাসু কাদুৰৰ মন্তব্যই ৰাজ্যৰ সচেতন মহলত সৃষ্টি কৰিছে বিখোদগাৰ মঙলবাৰে দিছপুৰ থানাত গোচৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ প্ৰশ্ন গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী অথবা কংগ্ৰেছ নেতা পৱন খেৰাক ধৰিবলৈ যোৱা অসম আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই বাসু কাদুক আজি জিগ্নেশ মেৱানীয়ে এটা টুইট কৰিলে যদি বৰপেটাত পুলিচ গৈ পেলাই ধৰি আনিব পাৰে পৱন খেৰা ডাঙৰীয়াই যেতিয়া এখন মিটিঙত কথা কওঁতে যদি তেওঁ দিল্লীৰ এয়াৰপৰ্টৰ পৰা যদি ফ্লাইটৰ পৰা নমাই আনিব পাৰে হিমন্ত বিশ্ব শৰ্মা আজি গৃহ বিভাগৰ দায়িত্বত আছে তেওঁ এইটো সৎসাহস হ'বনে নহ'ব যে অসম পুলিচ পঠাই আনি মহাৰাষ্ট্ৰৰ পৰা এখেতক ধৰি আনিব পাৰিবনে নোৱাৰিব কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী অসমৰ প্ৰতি অপমানসূচক মন্তব্য প্ৰকাশ কৰা বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ ডিজিপিক আহ্বান যে আপোনালোকে সবকে এনকাউন্টাৰ কৰে সবকে আপোনালোকে বিভিন্ন মানে কথাত আপোনালোকে পলাই গৈছে বুলি কলে এনকাউন্টাৰ কৰে আপোনালোকৰ পুলিচৰ আধুনিকৰণ নাই নেকি যে পলাই যায় আপোনালোকে এনকাউন্টাৰ কৰি দিয়ে তেওঁতো পলাই যাব নোৱাৰে গতিকে মই ডিজিপি মহোদয়ক আহ্বান জনাইছো 4জন পুলিচ পঠাওক নাকি লগাই ধৰি আনক যে অসমৰ মানুহে যে কুকুৰ নেখায় সেই কথাটো ইয়াত তেওঁ ক্ষমা খুজি যাব লাগিব তেতিয়াহে আমি অসম প্ৰদেশ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি শান্ত হ'ম বিতৰ্কিত বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ দাবী অসম প্ৰদেশ তৃণমূল যুৱ কংগ্ৰেছৰ হাতীগাঁও থানাত FIR তৃণমূল নেতাৰ যিখন বিধানসভা আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আপোনালোকে জানে ৰেডিচন ব্লু হোটেলত আমাৰ অসমৰ ৰাজকোষৰ ধন তেওঁলোকে খৰচ কৰি তাত মানে এই ৰাইজে মেণ্ডেট দিয়া এখন চৰকাৰ ভাঙা পাতা কৰি হৰ্চ ট্ৰেডিং কৰি নতুনকৈ যিখন চৰকাৰ গঠন কৰিলে যিখন তেওঁলোকে বিধানসভা গঠন কৰিলে সেই বিধানসভাৰ মজিয়াত আজি অসমৰ ৰাইজক চূড়ান্তভাৱে অপমান কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী তৃণমূল নেতাৰ প্ৰশ্ন বিভীষণৰ ৰূপত যেতিয়া অসমলৈ আহিছিল ৰেডিচন ব্লুত আপুনি কুকুৰৰ মাংস খাইছিল নে एकनाथ शिंदे जी आपके लिए बोल रहा हूँ आप जब विभीषण बन के यहाँ आए थे अपना खेमे छोड़ के जब आए थे आप रेडिसन ब्लू में होटल में थे आप कामाख्या मंदिर गए थे इस दौरान कभी आप कुत्ता का मीट खाए हो क्या अगर कुत्ता का मीट नहीं खाए हो तो आप इसका विचार कीजिए आपका ये नालायक विधायक অসমৰ আদৰ অভ্যৰ্থনা গ্ৰহণ কৰি অসমীয়া জাতিৰ প্ৰতি ব্যক্ত কৰা অপমানসূচক মন্তব্যত ক্ষুব্ধ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এইসকল বিধায়কক অসমৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ আহ্বান বিধায়ক তথা APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰৰ আমাৰ আদৰ সম্ভাষণ তেওঁলোকে গ্ৰহণ কৰিলে অসমৰ লগত তেওঁলোকে সম্পৰ্ক গঠন কৰিলে সম্পৰ্ক গঢ়িলে তাৰপিছত এইখন অসমৰ প্ৰতি তেওঁলোকে তেনেকুৱা মন্তব্য দিয়াৰ ক্ষেত্ৰত আমি অতিকৈ দুখ পাইছোঁ আৰু অসম চৰকাৰৰ প্ৰতি বিজেপি দলৰ প্ৰতি আহ্বান জনাইছোঁ যে অসমত কোনোবা আহিব তাক আপ্যায়ন কৰক আমি অসমীয়া জাতি আপ্যায়ন কৰা জাতি আপ্যায়ন কৰাৰ পিছত যিসকলে আকৌ আমাক বেয়া চকুৰে দেখে তেনেকুৱা ব্যক্তিসকলে যাতে এইখন অসমৰ মাটিত আৰু প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে যাতে আপোনালোকে ব্যৱস্থা লয় উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বৰ্তমান চৰকাৰৰ সহযোগী দল প্ৰহাৰ জনশক্তি পাৰ্টিৰ মুৰব্বী বাসু কাদু ৰাজ্যখনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি চৰ্চিত হৈছিল অথচ সেই চৰকাৰৰ সহযোগী বিধায়কেই চৰম অপমানসূচক মন্তব্য প্ৰকাশ কৰি ক্ষোভিত কৰিছে ৰাজ্যবাসীক নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ